মিত্ৰতা নহ'ব বুলি পেলাই এতিয়ালৈকে কংগ্ৰেছ দলৰ ফালৰ পৰা ক'তো কোৱা মই শুনা নাই। মিত্ৰতা কালিলৈ হ'ব এনেকুৱা পৰিৱেশ এটাও মই দেখা নাই, কিন্তু মিত্ৰতা কৰিব নালাগে বা মিত্ৰতা নহ'ব এনেকুৱা সিদ্ধান্ত আমাৰ দলত এতিয়ালৈকে হোৱা নাই। মিত্ৰতাৰ কাৰণে যিটো পৰিৱেশ লাগে সেইটো আমি সকলোৱে বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু চাওক, মই এতিয়া ভূপেন বৰা হিচাপে কথাটো ক'লেই নহ'ব। আমাৰ দলৰ যিটো সামূহিক সিদ্ধান্ত হ'ব সেইটো মোৰো সিদ্ধান্ত হ'ব। কিন্তু এই কথা মই বিশ্বাস কৰোঁ যে বিজেপিৰ বিৰুদ্ধে মানুহৰ মনত যিটো ক্ষোভ আছে, সেই ক্ষোভখিনিক মানুহৰ মনত যিটো বিজেপিৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে বিদ্বেষ আছে, এই ক্ষোভ আৰু বিদ্বেষখিনিক আমি একত্ৰিত কৰিবলৈ হ'লে অকল বিজেপি বিৰোধী কংগ্ৰেছ এটা ৰাজনৈতিক দল হিচাপে নহয়, বিভিন্ন স্তৰত থকা বিভিন্ন ব্যক্তি, সংগঠন, অনুষ্ঠান সকলোকে আমি একত্ৰিত কৰিলে এই যুঁজখন সহজ হ'ব। কংগ্ৰেছে অকলেও আগতে বহুতবাৰ চৰকাৰ কৰিছে, আগতে আৰু বহু ৰাজ্যত আমি কংগ্ৰেছে অকলে চৰকাৰ কৰিছোঁ, কিন্তু যুঁজখন আৰু সহজ হ'ব যদি বিজেপি বিৰোধী সকলো শক্তিক আমি একত্ৰিত কৰিব পাৰোঁ।